এবিঘা যদি কঁঠালো ৰোপণ কৰা হয় তাৰ পৰা প্ৰতি বছৰে এটা ভাল উপাৰ্জন হ'ব বুলি মই নিঃসন্দেহে কৈছোঁ। মই কেইটামান কঁঠালৰ পুলি পৰীক্ষামূলকভাৱে এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। দৰ্শকসকলক আজি পাচলি আৰু ফল হিচাপে কৰিব পৰা এবিধ লাভজনক শস্যৰ খেতিৰ বিষয়ে জনাম। শেহতীয়াকৈ আমাৰ অসমত কঁঠালক কেৱল ফল হিচাপে খোৱাৰ উপৰি পাচলি হিচাপে খাবলৈ লৈছে। গতিকে কঁঠালৰো এখন বৃহৎ পাচলি বজাৰ সৃষ্টি হৈছে। আমাৰ অসমৰ কৃষকসকলে কঁঠালক ফল হিচাপে খাবলৈ ঘৰৰ বাৰীতে এজোপা দুজোপা ৰোপণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু ব্যৱসায়িক দৃষ্টিভংগীৰে কঁঠালৰ খেতি এতিয়াও আমাৰ অসমত চকুত লগাকৈ কোনেও কৰা নাই। কিন্তু শেহতীয়াকৈ সৃষ্টি হোৱা কঁঠালৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি দুই এজন কৃষকে ব্যৱসায়িকভাৱে কঁঠালৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। এই ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ পেঙেৰীৰ প্ৰগতিশীল কৃষক ধনিৰাম চেতিয়া অন্যতম। সম্প্ৰতি তেওঁ কৃষি ফাৰ্মৰ কঁঠাল খেতিৰ লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰোপণ কৰিছে কঁঠালৰ পুলি। চাওক এই সন্দৰ্ভত তেওঁৰ কিছু বক্তব্য। অমিতা যেনেকৈ ফল হিচাপে আৰু পাচলি হিচাপে কৰিব পৰা এটা লাভজনক খেতি, ঠিক তেনেকৈ তাৰ সমান্তৰালভাৱে আৰু এটা লাভজনক খেতি হ'ল কঁঠালৰ খেতিটো। কঁঠাল কিন্তু আজিৰ তাৰিখত পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ফল হিচাপেও ব্যৱহাৰ কৰা হয়। কিন্তু দুখৰ কথাটো কি যে আমাৰ থলুৱা প্ৰজাতিৰ যিসমূহ কঁঠাল আছিল, যে কেৱল কঁঠাল বুলিয়ে নহয় আজিৰ তাৰিখত নলগা হৈ গৈছে বা আপুৰুগীয়া হৈ গৈছে, পাবলৈ নোহোৱা হৈ গৈছে। গতিকে বিশেষ এক শ্ৰেণী কঁঠাল আছে, সেইটো হ'ল গ্ৰাফটিং শ্ৰেণী। বিভিন্ন প্ৰজাতিৰ আছে গ্ৰাফটিং শ্ৰেণী হ'লেও মই কেইটামান কঁঠালৰ পুলি পৰীক্ষামূলকভাৱে এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কিছুমান ঠাইত মই তেনেকৈ দেখিছিলোঁ একেবাৰে চাপৰতে যিটো গ্ৰাফটিং শ্ৰেণী হয়, গতিকে ৰোপণ কৰি 2 বছৰৰ পিছতে কঁঠাল লাগিবলৈ আৰম্ভ কৰে। গতিকে খুবেই এটা ভাল বাৰ্তা। গতিকে ইচ্ছুক ব্যক্তিসকলে এনেকুৱা ধৰণৰ খেতি কৰিব পৰা যায়। গতিকে এবিঘা যদি কঁঠালো ৰোপণ কৰা হয় তাৰ পৰা প্ৰতি বছৰে এটা ভাল উপাৰ্জন হ'ব বুলি মই নিঃসন্দেহে কৈছোঁ, আৰু সেয়েহে মই এটা এনেদৰে চেষ্টা কৰিছোঁ।